আপোনালোকে ভাবে নেকি আমাৰ গীতাখন কেৱল আধ্যাত্মিকতাৰে ভাণ্ডাৰ? আজিকালি বিজ্ঞানৰ যুগ। আমাৰ যুৱক যুৱতীসকলে, শিক্ষিত যুৱক যুৱতীসকলে আধ্যাত্মিকতা ক'লে এওঁলোকে এট্ৰেক্টিভ নহয়, আকৰ্ষিত নহয়, এওঁলোকক বিজ্ঞান লাগে। বিজ্ঞানৰ সমল কি ধৰ্মশাস্ত্ৰত আছে। কেতিয়াবা উচ্চ শিক্ষিতসকলে কৈ দিয়ে এইবিলাক মাইথলজি, এইবিলাক গল্প কাহিনী। কিন্তু নহয়, আমাৰ সনাতন ধৰ্মত প্ৰতি পদে পদে বিজ্ঞান জড়িত হৈ আছে। প্ৰতি শাস্ত্ৰত বিজ্ঞানৰ সমল আমি বিচাৰি পাওঁ। সনাতন শাস্ত্ৰ বৰ মডাৰ্ণ চাইন্সৰ ভাণ্ডাৰ বুলি আমি ক'ব পাৰি, ভঁৰাল বুলি ক'ব পাৰি। তাৰ এটা প্ৰমাণ দিছোঁ আমি যুৱক যুৱতীসকলক উদ্দেশ্যি ক'ব বিচাৰিছোঁ। শ্ৰীমদ ভগৱত গীতাৰ ৫ম অধ্যায়ৰ ১৩ নম্বৰ শ্লোকৰ প্ৰথম লাইনটো আপোনালোকে চাব। গাম আবিষ্ট ভূতানি ধাৰাইত মাহেম ওজসা। শ্ৰীকৃষ্ণই অৰ্জুনক কৈছিল, হে অৰ্জুন, মই গাম মানে পৃথিৱীৰ কেন্দ্ৰত প্ৰৱেশ কৰি নিজৰ ওজ শক্তিৰ দ্বাৰা উপৰিভাগৰ সমস্ত বস্তু প্ৰাণীকুলক মই আকৰ্ষণ কৰি থাকোঁ, ধাৰণ কৰি থাকোঁ। এই শ্লোকটোত আমি মাধ্যাকৰ্ষণ শক্তিৰ ধাৰণাটো দেখিবলৈ পাওঁ। আপোনালোকে জানে ন, ১৮শ শতিকাত নিউটনে মাধ্যাকৰ্ষণ শক্তিৰ আৱিষ্কাৰ কৰিছে, যাৰ মান দিছিলে 9.8 মিটাৰ পাৰ স্কয়াৰ ছেকেণ্ড। কিন্তু এই গীতাত মাধ্যাকৰ্ষণ শক্তিৰ প্ৰথম আৱাজ আমি দেখিবলৈ পাওঁ। কিন্তু আমি এনেদৰে অধ্যয়ন নকৰাৰ ফলত আমি কওঁ গীতাখন এইবিলাক আৰু। কিন্তু আমি যদি গভীৰভাৱে ষ্টাডি কৰোঁ আমি দেখিবলৈ পাওঁ বিজ্ঞানৰ প্ৰচুৰ সমল জড়িত হৈ আছে। আৰু যেতিয়া আদি শংকৰাচাৰ্যই ৮ম শতিকাত এই গীতাৰ ভাষ্য কৰিছিলে, তেখেতে এই শ্লোকটোৰ ব্যাখ্যা কৰিবলৈ গৈ স্পষ্টভাৱে কৈছিলে ইয়াত মাধ্যাকৰ্ষণ শক্তিৰ কথা শ্ৰীকৃষ্ণই কৈছে। আৰু ১১৫০ খ্ৰীষ্টাব্দত আমাৰ ভাৰতবৰ্ষৰ এজন জ্যোতিৰ্বিদ ভাস্কৰাচাৰ্যই যেতিয়া সিদ্ধান্ত শিৰোমণি গ্ৰন্থ ৰচনা কৰিছে, তাৰ গোলপাদত এই শ্লোকটোৰ ব্যাখ্যা কৰি মাধ্যাকৰ্ষণ আৰু মহাকৰ্ষণ, ল অফ গ্ৰেভিটি এণ্ড ল অফ গ্ৰেভিটেশ্যন তত্ত্বৰ পিছত বৰ্ণনা কৰিছে। আৰু নিউটনে ১৮শ-১৯শ শতিকাত এই মাধ্যাকৰ্ষণ শক্তিৰ ধাৰণাটো আমাক দিলে। কিন্তু চাওক, আমাৰ গীতাত এই মাধ্যাকৰ্ষণ তত্ত্বৰ সমল আমি বিচাৰি পাওঁ। বেদ উপনিষদত বিভিন্ন বিজ্ঞানৰ আমি সমল বিচাৰি পাওঁ। আপোনালোকে জানে, মই এটা কথা ক'বই লাগিব ইয়াত, আমাৰ যুৱক যুৱতীসকলক উদ্দেশ্য কৰি মহাকুম্ভ হৈ আছে। মহাকুম্ভই আমাক কিহৰ জ্ঞান দিয়ে? জহান্স কেপলাৰে গ্ৰহ নক্ষত্ৰবিলাকৰ গতিবিধি বিধেয়ক সূত্ৰ আৱিষ্কাৰ কৰিছিল। সূৰ্যক কেন্দ্ৰ কৰি গ্ৰহবোৰে প্ৰদক্ষিণ কৰে আৰু উপগ্ৰহবোৰে নিজৰ গ্ৰহক প্ৰদক্ষিণ কৰে। জহান্স কেপলাৰে কৈছিল সূৰ্যক পৰিভ্ৰমণ কৰোঁতে বৃহস্পতি গ্ৰহটোৰ ১২ বছৰ লাগে। ভকতনীসকল, আমাৰ কুম্ভৰ পূৰ্ণ কুম্ভ কেতিয়া হয়? ১২ বছৰৰ মূৰত। কেতিয়া হয়? এইটো বৃহস্পতিৰ চাৰ্কেল। মানে বৃহস্পতি গ্ৰহটোৱে নিজৰ কক্ষ স্থানৰ পৰা সূৰ্যক পৰিভ্ৰমণ কৰি 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 ১২ বছৰৰ মূৰত যেতিয়া নিজৰ ঠাইত আহে, তেতিয়া পূৰ্ণ কুম্ভ হয়। আৰু ১২টা পূৰ্ণ কুম্ভ পৰিসমাপ্তৰ পিছত এটা মহাকুম্ভ হয়। ১৪৪ বছৰ পিছত আজি মহাকুম্ভ হৈ আছে। তো এইটোৱে আমাক কি বুজাই দিয়ে? আমাৰ যি পঞ্চাংগ, আমাৰ যি শাস্ত্ৰ, তাত গণিত, জ্যোতিৰ্বিজ্ঞান গোটেইখিনি সমল আমি বিচাৰি পাওঁ, কেৱল ষ্টাডি কৰাৰ প্ৰয়োজন। গতিকে যুৱক যুৱতীসকল ইয়াত আগবাঢ়ি আহিব লাগিব। যুৱক যুৱতীসকলৰ যদি সঠিক মাৰ্গদৰ্শন নহয়, সঠিক জ্ঞান নহয়, তেনেহ'লে ভৱিষ্যত অন্ধকাৰ হৈ যায়। আৰু আমাৰ পঞ্চম মহাপুৰুষ কৃষ্ণানন্দ গুৰুজনাই সেই মাৰ্গটোৱে আমাক দি গৈছে। আপোনালোকে ৪ তিলক কৰে ন? তিলক কৰে যে চন্দন, গুৰুদেৱ নাম ভকত। আমাৰ ইফালে আকৌ দ্বাদশজংগ তিলকো কৰে, দুটা ৰাইট। আমাৰ ইফালৰ মানুহ কেতিয়াবা যেনেকুৱা আছে, ব্লেকপন্থী কিছুমান আছে, ইস্কন, গৌৰীয় মঠ বা বৃন্দাবনী কিছুমান আছে, তেওঁলোকে দ্বাদশজংগ তিলক কৰে। কেতিয়াবা আমাক ভুল বুলি কয়, আপোনালোকে ৪ তিলক কৰে। এইটো ছিগনিফিকেঞ্চ কি? ভাৱ জড়িত হৈ আছে। এওঁলোকে নাজানে আচলতে। আমি কেতিয়াবা এওঁলোকক কওঁ যে দ্বাদশজংগ তিলক আৰু এই চতুৰংগ তিলকৰ মাজত কোনো পাৰ্থক্য নাই। দ্বাদশজংগ তিলক গোবিন্দৰ অংগ কল্পনা কৰি মন্ত্ৰ কৈ তিলক কৰা হয়। ঠিক ইয়াতো আমাৰ 4টা ভাৱ জড়িত আছে। আজ্ঞা চক্ৰে গুৰুদেৱায় নম, ললাটে দেৱায় নম, মানে কৃষ্ণ কণ্ঠে নামক কেন্দ্ৰ কৰি আমি কণ্ঠত তিলক দিওঁ, আৰু হৃদয়ত ভকত, মানে গুৰুদেৱ নাম ভকত। এই 4 তত্ত্বই আমাৰ গুৰুজনাৰ।
ধৰ্ম প্ৰচাৰৰ মূল ভেটি। আৰু এই চাৰি তত্ত্বই চতুৰ্শ্লোকী মহাভাগৱতৰ জ্ঞান বিজ্ঞান ৰহস্য তদংগৰ লগত জড়িত হৈ আছে। এওঁলোকে এইবিলাক ষ্টাডি নকৰাৰ কাৰণে কেতিয়াবা কেতিয়াবা স্বীকাৰ কৰিব নিবিচাৰে। গতিকে কেতিয়াবা কেতিয়াবা কম্পাৰেটিভ ষ্টাডিৰো প্ৰয়োজন হৈ পৰিছে। মানে আমি এটা ষ্টাডি কৰিলে নহ'ব, যেতিয়া আমি এওঁলোকৰ লগত আমি থাকিম, এওঁলোকে যেতিয়া ক'ব সঠিক তত্ত্বটা এওঁলোকক বুজাই দিব লাগিব, তেতিয়াহে এওঁলোকে হৃদয়ংগম কৰিব পাৰিব। নহ'লে এইটো শাস্ত্ৰৰ বিৰুদ্ধ। কাৰণ শাস্ত্ৰ বিধিমুচ্ছৃজ্য বৰ্ধতে কামকাৰতঃ ন চ সিদ্ধিমৱপ্নতি ন সুখম ন পৰাগতিম গীতাৰ বাণী। এওঁলোকে এইটো কয়, শাস্ত্ৰ বিধি উলংঘা কৰি দিয়ে মনে কৰা ধৰ্ম আচৰণ কৰে, তেওঁৰ পৰাগতি লাভ নহয়। কিন্তু এইটো শাস্ত্ৰ সিদ্ধান্ত সন্মত। এওঁলোকে সম্প্ৰদায়ৰ কথা কয়, আমাৰ গুৰুজনাৰ ভাগৱত সম্প্ৰদায়। কাৰণ ভাগৱতৰ এক ব্ৰহ্মাৰ পৰাই আহিছে, আৰু ভাগৱত হৈছে কি গীতা আৰু মানে শ্ৰুতি প্ৰস্থান স্মৃতি প্ৰস্থানৰ ভাষ্য। ব্যাসদেৱ নিজে কৈছে যে বেদৰ ব্ৰহ্মসূত্ৰৰ ভাষ্য ৰচনা কৰাৰ দৰকাৰ নাই। এই ভাগৱতে পৰম ভাষ্য, কিন্তু আমাৰ শ্ৰী ৰুদ্ৰ ব্ৰহ্মচনক চাৰিখন ভাষ্য ৰচনা কৰি চাৰিটা সম্প্ৰদায়ৰ সৃষ্টি হ'ল। জীৱতত্ত্ব ব্ৰহ্মতত্ত্বলৈ বেছি মনোনিৱেশ কৰিলে, কিন্তু পৰম ভক্তি ৰাজ্য এইটো দেখিবলৈ পোৱা নাযায়। গতিকে এই বস্তুবিলাকো আমি কেতিয়াবা কেতিয়াবা বিশ্লেষণ কৰিব লগা হৈ পৰিছে। যিয়ে নহওক, মোৰ ক'বলগীয়া একো নাই। আপোনালোকে পৰম ভকত, মই কেৱল আপোনালোকৰ চৰণ চুই চৰণ আশীষ বিচাৰিছোঁ। মোৰ সাধন ভজনৰ বহুতো ত্ৰুটি আছে, আপোনালোকে কৃপা কৰিব। গুৰুজনাৰ আশ্ৰিত মাৰ্গেৰে আমি যাতে আগবাঢ়ি যাব পাৰোঁ, এই আশালৈ মোৰ বক্তব্য মই ইয়াত সামৰণি মাৰিছোঁ। যিজন একান্ত ভকতে গীতাৰ ওপৰত আলোচনা কৰিলে, তেখেতক যদি আমি সংস্কৃতত ক'ব দিলোহেঁতেন, তেনেহ'লে তেওঁ বেছি ভাল পালেহেঁতেন। কাৰণ তেখেত সংস্কৃতৰ অধ্যাপক, আৰু সংস্কৃত বৰ সুন্দৰ হয়। যি কি নহওক, মহাপুৰুষ মাধৱদেৱ গুৰুজনে কৈছে, শোক মোহ মহাপংক মাজে অৰ্জুন মগন ভৈলা দেখি পৰম ঈশ্বৰ দেৱকী নন্দন নন্দন কৃপায়ে ঈশ্বৰ তত্ত্ব কহি উদ্ধাৰিবা নিজ ভকতক হেন ঈশ্বৰৰ শৰণে লৈলো শৰণ। যেনেকৈ আমাৰ ওপৰত আলোচকজনে কৈছে, তিনিটা প্ৰস্থানৰ কথা, শ্ৰুতি স্মৃতি আৰু ন্যায় প্ৰস্থান। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনায়ো এখন হৰিনাম ধৰ্ম, যিটো মাধৱদেৱ মহাপুৰুষে কৈছে, এক শৰণ হৰিনাম ধৰ্মৰ এজাপৰ কাষ। মহাপুৰুষে ভাগৱত ধৰ্ম বুলিও কৈছে। এইটো প্ৰৱৰ্তন আৰু প্ৰচাৰ কৰোঁতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে তিনিটা প্ৰস্থানেই লৈছিল। প্ৰথম প্ৰস্থান গীতাৰ একশৰণ, ভাগৱতৰ সৎসংগ আৰু ভগৱানৰ বিষ্ণু নাম সহস্ৰ নামৰ কীৰ্তন। গতিকে তেখেতে গোটেইখিনি সুন্দৰভাৱে কৈছে।